এইবিলাক গিটি মাৰিছে চিমেণ্ট আৰু তেল মাৰি পেলাই যেনে তেনে যাবলৈ দিছে এয়া আমাৰ পথাৰ বগা কৰি ইয়াত আনি কৰি আমাৰ ইয়াত টাইচ হ'ব ইয়াতকৈ চাওক যে ৰাজ্যৰ এটা একম বিভাগ হৈছে লোক নিৰ্মাণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ গোষ্ঠীয়ে এতিয়া সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰিছে এটা বিশেষ লোক নিৰ্মাণ পথ আৰু এই পথটো হৈছে প্ৰায় 500 মিটাৰ দৈৰ্ঘ্যৰ ৰাইডঙীয়া পাছালিৰ পৰা ভাটিখণ্ড সংযোগী এই পথটোৰ ওপৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই নৱনিৰ্মিত পকী পথটো 15 দিন অতিক্ৰম কৰিছে আৰু দেখিবলৈ পোৱা গৈছে পথটোৰ যিসমূহ ব্লক টপিং এই টপিংসমূহ বৰ্তমান সময়ত উঠি গৈছে আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ এই চাওক এই যিটো পথ এই পথটোৰ এই যিসমূহ ব্লক টপিং বৰ্তমান চপৰে এৰি গৈছে কিন্তু এই ক্ষেত্ৰত ব্যাগুম বিভাগটোৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত যিসমূহ আচলতে এই দুৰ্নীতিপৰায়ণ যিসকল অভিযন্তা হওক বা ঠিকাদাৰ গোষ্ঠীয়ে হওক কিহৰ কাৰণে মুখ্যমন্ত্ৰীৰ যি কঠোৰ নিৰ্দেশনাক কেৰেপ নকৰে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্প লৈছে সেই সময়ত একাংশ ঠিকাদাৰ গোষ্ঠী আৰু একাংশ দুৰ্নীতিপৰায়ণ তেওঁৰে বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বৰ্তমান এই যিসমূহ আচলতে পথ বৰ্তমান সময়ত নৱনিৰ্মিত পথসমূহ নিৰ্মাণ কৰিছে তাত কিন্তু সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰিছে মোৰ লগত একাংশ ৰাইজ আছে আমি জানিবলৈ বিচাৰিম মই পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই যিটো পথ অতিকৈ গুৰুত্বপূৰ্ণ এটা পথ এই পথটো নিৰ্মাণ কাৰ্যত যেনেধৰণৰ দুৰ্নীতি হৈছে কি ক'ব বিভাগটোক কি ক'ব বিভাগটোক কি ক'ম মানে বিভাগৰ বিষয়াসকলে জানে নে নাজানে মই নাজানো আমি হ'ল কৃষক মানুহ কৃষকে এতিয়া যিটো দেখিছোঁ দিয়া পিছদিনা পাই গিটি এৰাই পেলাই গুচি যায় ক'লেও কাণ খৰকা মাৰি গুচি যায় আৰু যেতিয়া আমাৰ ইয়াত মানুহে ধৰিলে তেতিয়া কি ক'লে যে আৰু এটা হ'ব আমিতো কৃষক মানুহ আমি বুজি নাপাওঁ আৰু এটা হ'ব যেতিয়া হ'ব যদি বিভাগীয় কৰ্তৃপক্ষই এয়া নেচায় বা চাবলৈও নাহে তেতিয়াহ'লে এই দুৰ্নীতি ঠিকাদাৰে হওক বা অভিযন্তাই হওক যদি এই বস্তুবিলাক কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে যিটো পণ লৈছে সেই পণটোৰ তেতিয়াহ'লে মৰ্যাদা কেনেকৈ থাকিল আৰু এই ৰাস্তা এই ক'ত থাকি আগৰ নিচিনা হৈ থকাহেঁতেনে ভাল আছিল মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যেতিয়া এই পথটো নিৰ্মাণ কাৰ্য চলি আছিল তেতিয়া বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ইয়াত উপস্থিত হৈ তেওঁলোকে তদাৰক কৰিছিল নে এইখিনিতে মই ক'বলৈ যে বিভাগীয় কৰ্মচাৰী কোনো এজনো দেখা নাই ঠিকাদাৰকো দেখা নাই কিন্তু যিখিনি কৰ্মচাৰীয়ে কাম কৰে সেইখিনিক সুধিলে ইজনৰ পৰা সিজনলৈ বগাই আমিতো মানুহৰ চিলমোৱা নাথাকে দেখা নাপাওঁ বুজি নাপাওঁ সুধিলে ইজনৰ পৰা সিজনলৈ তাৰপিছত সেইদে কাণ খোকা মাৰি গুচি যায় চাওক যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা যিটো বিভাগ ব্যাগুম এটা বিভাগ এই বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী আৰু বৰমূৰীয়াসকলে কিয় কেৰেপ নকৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছে আৰু মুখ্যমন্ত্ৰীৰ সপোন যে দুৰ্নীতিমুক্ত অসম গঢ়িব কিন্তু এইসকল তেওঁৰে বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বৰ্তমান হেঙাৰৰূপে থিয় দিছে আৰু এই যিটো নৱনিৰ্মিত পকী পথ এই পথটো যেতিয়া নিৰ্মাণ কাৰ্য চলিছিলে ইতিমধ্যে আপোনালোকে গমেই পাইছে যে বিভাগৰ এজনো বৰমূৰীয়া এই স্থানত কিন্তু উপস্থিত হোৱা নাই ইয়াত কিন্তু ৰহস্য যে সোমাই আছে এই কথাৰ পৰাই আচলতে অনুমান কৰিব পাৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্প লৈছে কিন্তু এই যিটো পকী পথ নিৰ্মাণত যিটো দুৰ্নীতি হৈছে কি ক'ব মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়াকৈ সদায় নিউজত কৈ আছে ৰাইজক যে নিকা অসম গঢ়া নিকা হিচাপে কাম কৰা এতিয়া ইয়াত ঠিকাদাৰ আজি এইটো ৰাস্তা এমাহেই হোৱা নাই আজি পৰ্যন্ত এমাহ হোৱাই নাই এয়া মানুহে ভৰিয়ে এনেকৈ এয়া দেখুৱাই দিয়াচোন এয়া গোটেই ৰাস্তা একেবাৰে আজি আহিছে সেই আকৌ নতুনকৈ তেল মাৰিছে তেল মাৰি পেলাই তাৰ ওপৰত চিমেণ্ট ছটিয়াইছে এনেকৈ জানো ৰাস্তা বনায় চাওক ৰাইজে যেতিয়া অভিযোগ উত্থাপিত কৰিছিলে যেতিয়া পথটো নিৰ্মাণ কাৰ্য চলি আছিলে সেই সময়ত ৰাইজে অভিযোগ উত্থাপিত কৰিছিলে কিন্তু সেই সময়ত
কিন্তু বিভাগৰ বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব প্ৰদান নকৰিলে আৰু আজি তেওঁলোকৰ গা লৰিল আৰু তেওঁলোকে আজি এনেধৰণৰ কাম কৰিছে যে কেইবেগমান চিমেণ্ট আনি এই যিটো পথ নৱনিৰ্মিত পকী পথটো যিহেতু ব্লক টপিংসমূহ উঠি গৈছে এই ব্লক টপিংসমূহৰ ওপৰত তেওঁলোকে চিমেণ্ট মাৰি জোৰা টাপলি দিয়া কাম কৰিবলৈ ধৰিছে আৰু সেই সময়তে ৰাইজে বৰ্তমান সময়ত পথটোৰ কাম বন্ধ কৰি দিছে ৰাইজে বিচাৰিছে যে বিভাগৰ উচ্চপদস্থ বিষয়া আহি এই স্থানত উপস্থিত হওক আৰু ৰাইজক সান্তনা দিয়ক আৰু যিহেতু গুৰুত্বপূৰ্ণ এই যিটো গড়কাপ্তানি পথ লোক নিৰ্মাণ বিভাগৰ পথ এই পথটোত আচলতে শীঘ্ৰে নতুনকৈ নিৰ্মাণ কাৰ্য কৰি ৰাইজৰ যিহেতু যাতায়াতৰ সুচল কৰিব লাগে সেইটোৱে ৰাইজে দাবী কৰিছে কিন্তু আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা যিহেতু বিয়াগুম এটা বিভাগ এই বিভাগটোত একাংশ বিষয়া কৰ্মচাৰীয়ে যে দুৰ্নীতিৰে লুতুৰি পুতুৰি হৈছে সেই কথাই কিন্তু এই পথটোৰ পৰা অনুমান কৰিব পাৰি ৰাইডিঙীয়া পাঁচআলিৰ পৰা ভাটিখণ্ড তিনিআলিলৈ যিটো 500 মিটাৰমান হ'ব অনুমানিক সেই পথটো যেনেকুৱাকৈ এতিয়া ৰাস্তাটো নিৰ্মাণ কৰিলে এই নিৰ্মাণত পহিলাতে যে সুধিছিলোঁ যে যেতিয়া এই ভজা বা গিটি নে কোলা গিটি যেতিয়া আনিছিলে ইয়াক সুধিছিল কিমানকৈ দিব আগত যিহেতু এবাৰ কৰিছিল একেবাৰে বেয়া হ'ল কেইদিনমানতে বেয়া হৈ গ'ল তেতিয়া সুধিছিলোঁ যে এইখিনি ইমানমানকৈ দিব আঙুলিয়ে দেখুৱাই পেলাই কৈছিল যে ইমানখিনিমানকৈ হ'ব বোলো ঠিক আছে তেতিয়াহ'লে সিমানখিনি হ'লে এই ৰাস্তাটো নেভাগেতো বোলে অঁ নেভাগে তাৰপিছত কি হ'ল যেনে তেনে তেল এটা ছটিয়াই অকণমান বালি দি ৰোলাৰ দুপাকমান ঘূৰাই থৈ পেলাই এইখিনিৰ পৰা গুচি গ'ল যে বোলো কি হ'ল তেতিয়া তাত যিখিনি কৰ্মচাৰীয়ে কাম কৰি আছিল যে ইয়াক কাক সুধিলে আমি আচল ৰিজাল্টটো পাম কিন্তু কোনো কাৰণত ক'ব নোৱাৰিলে ইজনৰ পৰা সিজনলৈ বাগৰি পেলাই গুচি গ'ল আৰু তাৰপিছত সুধিলোঁ যে কোনোবা এজন মহৰীয়ে নে কি সেয়া আমি নাজানো যিহেতু আমি কৃষক মানুহে চব কথা বুজি নাপায় সেইটো কাৰণে সুধিলোঁ যে কি এইটো কি হ'ব বোলে আমি এইটো কথা নাজানো তেতিয়া আমাৰো কাম থাকে আমি পূৰা গুচি যাওঁ কিন্তু পিছত এটা ক'লে যে আৰু এটপ হ'ব ঠিক আছে আৰু এটপ হ'লে আমি কৃষক মানুহ যেতিয়া বুজি নাপাওঁ আৰু এটপ হ'ব তেতিয়া তাৰপিছত এটপ বুলি কৈ চিমেণ্ট ঠেলা এখনতে দুবেগ চিমেণ্ট আনি পেলাই এই 500 মিটাৰ ৰাস্তাত ওপৰেদি ছটিয়াই থৈ গ'ল সেইটোৱে তৰপ তাৰপিছত এতিয়া আজি দেখিছোঁ যে কিবা তেল এটা আনিছে তলত মাৰি যিখিনি গিটিৰ ওপৰত আছিল সেইখিনি খাই পেলাই কাণলৈ আঁতৰাই থৈছে আৰু সেই তেলটো মাৰি পেলাই চিমেণ্ট অকণমান ছটিয়াইছে এতিয়া ৰাইজ গোটেইখিনি গাঁওবুঢ়াও আছে গোটেই ৰাইজে লগ খাই যে এইদৰে যদি কৰে তেতিয়াহ'লে এইটো ৰাস্তা টালি যোৱা মৰাহে হ'ব এতিয়া নতুনকৈ ৰিপেয়াৰিঙৰ ৰাস্তা হ'ল কেনেকৈ এই কামটো আজিৰ পৰা প্ৰায় এমাহমানৰ আগত আৰম্ভ হৈছিল আৰম্ভ হোৱা 15 দিনৰ পাছতেই গোটেই গিটি এৰাই গৈছে আমি যেতিয়া কামটো আৰম্ভ হয় আমাৰ গাঁৱৰ স্থানীয় ৰাইজে তেখেতসকলক সুধিছিলোঁ যে এই কামটো কেনেকৈ আহিছে কি কথা কি বতৰা তেতিয়া তাৰ এজনে ক'লে যে ইয়াত 25 mmহে হ'ব এইটো ৰিপেয়াৰিং ৰাস্তা তেনেকৈ কৈ আমাক পালমৰা মন্তব্য দিলে কিন্তু তাৰ পাছৰ পৰা যেতিয়া লেবাৰখিনিয়ে কাম কৰিবলৈ আহে তেতিয়া কোনো সিহঁতৰ মানে ডিপাৰ্টমেণ্টৰ হওক বা ঠিকাদাৰৰ হওক কোনো মানুহ নাথাকে লেবাৰে কাম কৰে আচ্ছা ঠিক আছে কামটো চলি আছে আমি ভাবিছোঁ কামটো ভালকৈ হৈ যাব কিন্তু নাই দুদিনৰ পাছত গিটি চব এৰাই গ'ল তাৰপাছত আজি আহিছে ঠেলা এখনত দি 5টামান লেবাৰ পঠাই দিছে আৰু গ্লানটো দি পেলাই তেল মাৰিছে আৰু চিমেণ্ট ছটিয়াইছে এইখন কি হৈ আছে গোটেই ৰাস্তা বেয়া হৈ গ'ল এতিয়া স্থানীয় ৰাইজৰ মানে গোট খাই পেলাই আমি কামটো বন্ধ কৰি দিছোঁ আৰু বিভাগীয়ক আপোনাৰ যেই নে জুনিয়ৰ ইঞ্জিনিয়াৰ নাজানো ভাস্কৰ নাথ তেখেতৰ লগত মই কথা পাতোঁতে মই সম্পূৰ্ণ কথা পাতিবলৈ নাপালোঁ গোটেইখিনি কথা ক'বলৈ নাপালোঁ তেখেতে ফোনটো কাটি দিলে তেখেতে বোলে গমেই নাপায় ইয়াত যে কাম চলি আছে ইয়াতে ঠিকাদাৰ আৰু ডিপাৰ্টমেণ্টৰ ফালত যে কিবা এটা পইচাৰ লেনদেন হৈছে এইটো 100% সেইটো কাৰণে মই এইটোকে বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি আমাৰ স্থানীয় MLA ৰূপক শৰ্মাৰ জৰিয়তে আমাৰ যে বাটটো সুব্যৱস্থা এটা কৰি দিয়ে বাটটো যাতে উন্নত হয় তাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষই হওক বা অসম চৰকাৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত